হাই এভৰিৱান, আজি এটা নতুন মিনি ব্লগলৈ সকলোকে স্বাগতম। কি খবৰ, ভালে আছেনে সকলো? মোৰ খবৰ বিশেষ ভাল নহয়, মোৰ গাটো খুবেই বেয়া, সেইবাবে ভিডিঅ' একেবাৰে দিয়াই নাছিলোঁ। আমাৰ মিনি গাৰ্ডেনখন এপাক দেখালোঁ, ফুলতকৈ বেছি পাতৰ গছে আছে। আৰু সেয়া মূৰ চুৰ ধুই গা পা ধুই গৈ আজৰি হৈ আহিছোঁ। আৰু সেইদিনাখন মূৰ ধুই মোৰ গাটো বহুত বেছি বেয়া হ'ল, ভালকৈ চুলিখিনি নুশুকুৱাওঁতে বহুত গা বেয়া হ'ল। আৰু এতিয়া দুপৰীয়া ভাত ৰান্ধি আছোঁ। পানী বটলটো দেখিছে যে দিনটো খাই শেষেই কৰিব নোৱাৰোঁ কেতিয়াবা। আৰু সেইদিনাখন ভাগিনজনীক নিবলৈ বাপেক আহিলে, গৰমৰ বন্ধ যিহেতু লৈ গৈছে, আৰু দুপৰীয়া ভাত খাবলৈ হ'ল। আজি কেইদিনমানৰ পিছতহে আকৌ মই ভিডিঅ' কৰিছোঁ। সেয়া ৰাতিপুৱাই ব্ৰেকফাষ্ট বনালোঁ, আৰু ব্ৰেকফাষ্ট খাই কৰি দিনটো ভিডিঅ' নাই। আবেলি মোৰ গা খুবেই বেয়া, ORS খাই দিন গৈছে। আৰু একদম জ্বৰ, কাহ, চৰ্দি লাগি মাতটো শুনি গম পাইছে কেনেকুৱা গা বেয়া হৈ গ'ল। এতিয়া অলপ ভাল পাইছোঁহে, কিন্তু মুখত একো টেষ্ট নালাগা নিচিনা হৈছে। এতিয়া চাহ খাবলৈ লৈছোঁ, আৰু মুখৰ অৱস্থা দেখিছেনে, ইমান ফোঁহা হৈছে। বোলো যা যি হয় হৈ থাকক, আৰু কি কৰিম, উপায় নাই। আৰু পাপাই আনিলে আজি মাংস, যিহেতু বহুত দিন 3-4 দিন হ'ল একো ভালকৈ বস্তু খোৱাই নাই গা বেয়া বুলি। আজি মাংসকণ আনিছে কাৰণে খাবলৈ এতিয়া ধুনীয়াকৈ বনাই কৰি লৈছোঁ। আমাৰ ঘৰৰ চবৰে গা বেয়া। সেয়া আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।